চাহ খাবৰ কাৰণে এয়া পকৰা বনালোঁ ধুনীয়াকৈ আৰু কিনো খাম বুলি ভাবোঁ মানে সদায় মানে এনেকুৱা হয় চাহ খাবৰ লগত কিবা গৰম বস্তু খাব পালে ভাল লাগে বুলি কিন্তু আজি ঘৰতে কিবা কবি আছিল আৰু পিঁয়াজ জলকীয়া ইমান দিয়া নাই বাৰু শুকান জলকীয়া দিছোঁ কমকৈ আৰু অকণমান মছলা দিছোঁ আৰু নিমখ চিমখ দি দিছোঁ যিখিনি লাগে চব দিছোঁ আৰু বনালোঁ আৰু গাখীৰ দিয়া চাহ আৰু পকৰা একদম মই বহুত বেছি ভাল পাওঁ আৰু পকৰি বনোৱাৰ কাৰণে এটা ভিডিঅ' বনালোঁ আৰু আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ এয়া চাওক ধুনীয়াকৈ একদম পুৰা একদম ক্ৰিস্পি মানে কি মচমচীয়া হৈছে এয়া মচমচীয়া হৈছে আৰু যিসকলে পকৰি খাই ভাল পায় আমাক আহিলেও মই পকৰি বনাই পেলাই খুৱাম আপোনালোকক আৰু ৰাইচ মই এটা খাই চাওঁ একদম মজা নিজে বনাইছোঁ নিজে তাৰিফ কৰিছোঁ ধুনীয়া হৈছে বাই বাই